গোৱালপাৰা জিলাৰ জলস্তৰ উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ অধীনস্থ লুইট CLFৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত। আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত 4খন CLFৰ বাবে 24, 25, 26 আৰু 27 ফেব্ৰুৱাৰীৰ দিন ধাৰ্য কৰা হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী মতে জলেশ্বৰ জুনিয়ৰ কলেজৰ বাকৰিত লুইট CLFৰ বছৰেকীয়া সাধাৰণ সভা অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভাখনত সভা নেতৃত্ব কৰে লুইট CLFৰ সভানেত্ৰী ৰেজিয়া বেগম আৰু সভাখনৰ আঁতৰে সম্পাদিকা নাছিমা বেগমে। সভাখনত জলেশ্বৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰি সভাখন আকৰ্ষণীয় কৰি তোলে। সভাখনত লুইট CLFৰ সম্পাদিকা নাছিমা বেগমে বিগত বৰ্ষৰ হিচাপ নিকাচ দাঙি ধৰি এবছৰত প্ৰায় 1.5 লক্ষাধিক টকা আয় হোৱা বুলি সদনক জনায়। চৰকাৰৰ অসম গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ জৰিয়তে নাৰী সবলীকৰণ আৰু নাৰী উদ্যমিতা আঁচনিৰ জৰিয়তে লুইট CLFে চৰকাৰী ধন লাভ কৰি এবছৰত প্ৰায় 1.5 লক্ষাধিক টকা আয় কৰে। সভাখনত লুইট CLFৰ বাবে আগন্তুক বৰ্ষৰ বাবে বাজেট আৰু পৰিকল্পনা প্ৰস্তুত কৰা হয়। চৰকাৰৰ মহিলা সবলীকৰণ আৰু মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ধন লাভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলে থলুৱা সামগ্ৰী প্ৰস্তুত কৰি নিজৰ কৰ্মসংস্থান লাভ কৰি উপাৰ্জনৰ দিশত আগুৱাই যোৱা বুলি সদৰি কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জলেশ্বৰ শাখাৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ দীপক সুব্বাই। এইটো CLF লুইট CLF হয়। সেই CLF গঠন হোৱাৰ পিছত আজি এই পৰিকল্পনাটো আমি লৈছোঁ প্লানিঙত। তো আজি ধুনীয়াভাৱে আমি এনুৱেল জেনেৰেল মিটিংটো পাতিলোঁ, যাৰ মানে উদ্দেশ্য আছিল যে কি আমি কি মানে কাম কৰিলোঁ বছৰত, তাৰপিছত কিমান টকা আমাৰ তাত আহিল, লগতে কিমান টকা আমি খৰচা কৰিলোঁ, কিমান ইনকাম হ'ল, গোটেই কথাবিলাক মানে ৰাইজৰ আগত আমাৰ SHG VO বিলাকক আমি জনোৱাৰ আমাৰ মেইন উদ্দেশ্য আছিলে। লগতে আমাৰ কেনেকৈ সবলীকৰণৰ দিশত আমি আগবাঢ়িছোঁ, পটেঞ্চিয়েল লাখপতি দিদি কওঁ বা লাখপতি দিদি কেনেকৈ আমি বনাবৰ কাৰণে আগবাঢ়িছোঁ, এই ক্ষেত্ৰত আমি গোটেই ডিছকাছ কাৰণে বাৰ্ষিক অধিৱেশন ৰখা গৈছে। তাৰপিছত যথেষ্ট ভাল হৈছে প্ৰগ্ৰামটো। 28টা ভিউৰ পৰা চবেই অংশগ্ৰহণ কৰিছে, লগতে আমাৰ বিষয়ববীয়াসকলে চবেই মানে সহযোগ দিছে। থেংক ইউ ছ' মাছ। মই জলেশ্বৰ গাঁও পঞ্চায়তৰ IC ছেক্ৰেটাৰী হওঁ। তো ইয়াত আহি মোৰ খুবেই ভাল লাগিছে। 19 বছৰতে ষ্টাৰ্ট হৈছে আৰু যিটো মই দেখিলোঁ মানে 28টা ভিউৰ ইমানখিনি সদস্য, ইমান মহিলা মানুহ য'ত একগোট হৈ ইমান ডিচিপ্লিনভাৱে ইমান এটা ধুনীয়া এটা জেনেৰেল মিটিং কৰিলে মোৰ খুবেই ভাল লাগিছে। আচলতে ধুনীয়া এখন পৰিৱেশ, নাৰী সবলীকৰণৰ কাৰণে এক ডাঙৰ এটা প্লেটফৰ্ম। এইটো এটা মই আশা ৰাখিছোঁ আমাৰ এই মহিলাসকল যাতে ভৱিষ্যতে আৰু আগুৱাই যায়, ভাল মেনুফেকচাৰিং প্ৰডাক্ট তেওঁলোকে কৰিব পাৰে, তাৰপিছত কিবা ফাইনেন্সত তেওঁলোকে আগবাঢ়িব পাৰে আৰু নিজেই সবল হৈ সমাজক যাতে সবল কৰিব পাৰে। মোৰ ভাল লাগিছে। গমে পাইছে যে আমাৰ লুইট মণ্ডল পৰ্যায়ৰ সংগঠনৰ আজি বাৰ্ষিক সাধাৰণ সভা, আৰু বাৰ্ষিক সাধাৰণ সভাত আমাৰ প্ৰতিটো VO SHGৰ পৰা মানুহ ইয়াত উপস্থিত হৈছে। ইয়াত মুঠ প্ৰায় 550 মান SHG আছে আৰু 5700 মান SHG মেম্বাৰ আছে, মানে হাউচ হোল্ড আছে। তো তেখেতসকলে আমাৰ বিভিন্ন ধৰণৰ জীৱিকা অৰ্জনৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আছে, আৰু আমাৰ এই CLFৰ অধীনত তেখেতসকলে মেনুফেকচাৰিং কওক যোনটো কৈছে, আৰু PFMৰ অধীনতে হওক বিভিন্ন সা সৰঞ্জাম পাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত কাম কৰি আছে। তো আমি ভাবিছোঁ আগন্তুক আমি যোনটো প্লান কৰিছোঁ CLFৰ এক্সিকিউটিভ বডি লৈ, তো ইয়াতকৈ আৰু আমি ভালকৈ ইণ্ডিভিজুৱেল বা গ্ৰুপ ৱাইজ যিখিনি আমাৰ লাইভলিহুডৰ কাম আছে আৰু ভালকৈ কৰিম বুলি আশা ৰাখিছোঁ।